ভিতৰত হওক বঙাইগাঁৱৰ ভিতৰত হওক যিখিনি সাংবাদিক ওপৰত বিজেপিয়ে আকৌ মানহানি কেছ লগাবলৈ বিচাৰে, সিহঁতক ভয় ভাবুকি দিবলৈ বিচাৰে। কিন্তু আজি আমি সাংবাদিকখিনিক ক'বলৈ বিচাৰিছোঁ যে যিদৰে ৰাহুল গান্ধী ডাঙৰীয়া আমাক কয় দাৰমাত, আজি আমিও সেই একেখিনি কথা অসমৰ সাংবাদিকসকলক ক'বলৈ বিচাৰোঁ। দাৰমাত ভয় নকৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ মন্ত্ৰীসকলৰ পৰা ভয় কৰিব নালাগে। কংগ্ৰেছ দল আপুনি আমাৰ পক্ষত লিখক বা আমাৰ বিপক্ষৰ লিখক, কংগ্ৰেছ দল আপোনাৰ লগত আছে আৰু আপোনালোকে যি বাতৰি আপোনালোকে কৰিছে সেইখিনি বাতৰি যে বিজেপি চৰকাৰে দললৈ নিব নোৱাৰে, আমি সেই ক্ষেত্ৰত আপোনাৰ লগত আমি অখিল গগৈ এটা কুৱেশ্যন আছিলে। অখিল গগৈ কৈছে শিৱসাগৰত কাৰো সহায় নালাগে, কংগ্ৰেছে মিত্ৰতা কৰিলে কৰিব, স্পষ্ট যদিও তেওঁলোকে অকলে নিৰ্বাচন কৰিব। সব দলৰ নেতা নিজৰ দলটোক আৰু শক্তিশালী কৰাটো বিচাৰে। দেৱব্ৰত শইকীয়াও ডাঙৰীয়া বিচাৰে যে শিৱসাগৰত কংগ্ৰেছ দল আৰু মজবুত হওক, আৰু নিশ্চয় আমাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া বিচাৰিব যে ৰাইজৰ দল আৰু শক্তিশালী হওক। এইটো স্বাভাৱিক কথা, ইয়াত লৈ কিবা বিতৰ্ক হ'ব লাগে মই নাভাবোঁ। দেৱব্ৰত শইকীয়া ডাঙৰীয়া স্পষ্টভাৱে ক'লে যে শিৱসাগৰত কংগ্ৰেছ দলটোক শক্তিশালী হ'ব লাগিব, আৰু সেয়া আমাৰ মন্তব্য। আমিওতো একেখিনি কথা কৈছোঁ যে সমগ্ৰ অসমত কংগ্ৰেছ দলটো শক্তিশালী হ'লেহে আমি ইয়াত ভাল মিত্ৰ হ'ব পাৰিম।